নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে DLED পেট এক্সামত যি চিলেবাছ, কোনটো ছেকশ্যনত কিমান মাৰ্কছ থাকিব আৰু কিমান কুৱেশ্যন আহিব তাৰ ওপৰত আমি ডিছকাছ কৰিম। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' DLED পেট এক্সামৰ চিলেবাছখনত বা কুৱেশ্যন পেপাৰখনত আপোনালোকৰ টোটেল মাৰ্কছ থাকিব 100 আৰু 100টা কুৱেশ্যন হ'ব আৰু টাইম যিটো ডিউৰেশ্যন হ'ব সেইটো 2 আৱাৰ্ছ দিয়া হ'ব। আৰু কুৱেশ্যন টাইপ যদি ক'বলৈ যাওঁ, কুৱেশ্যন টাইপটো হ'ব আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যন MCQৰ বেচিছত হ'ব। আৰু মাৰ্কিংটো হ'ব +1কৈ থাকিব আপোনালোকে যদি এটা কুৱেশ্যন আনচাৰ কাৰেক্ট কৰে, আৰু মাইনাছ হ'ব আপোনালোকৰ 0.25কৈ যদি এটা কুৱেশ্যন আপোনালোকৰ ইনকাৰেক্ট হয়। আৰু ইয়াৰ ডিটেইল চিলেবাছখন আপোনালোকৰ ছেকশ্যন 1 আৰু ছেকশ্যন 2 দুটা টাইপত হ'ব, ছেকশ্যন আৰু ছেকশ্যন 2। ছেকশ্যন 1ত থাকিব জেনেৰেল ইংলিছ 10টা কুৱেশ্যন 10 মাৰ্কছ, আৰু জেনেৰেল নলেজ 15 কুৱেশ্যন 15 মাৰ্কছ, আৰু লজিকেল ৰিজনিং থাকিব 10 মাৰ্কছ, আৰু ইয়াৰ টোটেল যি ছেকশ্যন 1ৰ মাৰ্কছ সেইটো হৈছে 35। আৰু ছেকশ্যন 2 যদি চাবলৈ যাওঁ, জেনেৰেল মেথামেটিক্স তাত থাকিব আপোনালোকৰ 15 মাৰ্কছ, জেনেৰেল ছায়েন্স এণ্ড EVS তাত থাকিব আপোনালোকৰ 15 মাৰ্কছ, আৰু ছ'চিয়েল ছায়েন্স তাত থাকিব 20 মাৰ্কছ। আৰু লেংগুৱেজটো আছামিজ, বড়ো বা বাংলা আপোনালোকে যিকোনো এটা তাত দিব পাৰে, তাত থাকিব আপোনালোকৰ 15 মাৰ্কছ। আৰু ছেকশ্যন 2ত আপোনালোকৰ টোটেল মাৰ্কছ হ'ব 65 মাৰ্কছ। সেইটোৱে হৈছে আপোনালোকৰ ডিটেইলছ DLED পেট চিলেবাছৰ। আৰু ইয়াৰ ওপৰত আপোনালোকৰ যদি আৰু ডিটেইলছকৈ কিবা জানিব ইচ্ছা যায় তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰিব, আৰু আপোনালোকে যদি চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি এটা শ্বেয়াৰ কৰি দিব। থেংক ইউ।